So hi everyone, welcome to SDME. तो আজিৰ এই ভিডিঅ'ত আমি জানিবলৈ ওলাইছোঁ যে APSCৰ সবিশেষ জানিবলৈ ওলাইছোঁ। বহুত ষ্টুডেণ্টে মোক সুধি আছিল লাষ্ট ভিডিঅ'ত বা হোৱাটছএপত বা টেলিগ্ৰামত আমাৰ বহুত ষ্টুডেণ্ট কানেক্ট আছে আসামৰ হয় ন যিবিলাক APSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে সুধি থাকে যে স্যাৰ APSCৰ এক্সাম পেটাৰ্ণ বা যিবিলাক নিউলি মানে কলেজৰ পৰা ওলাইছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবলৈ সবৰে এটা আশা থাকে যে APSC ময়ো ওলাম বা APS হ'ম বা ACS বিষয়া হ'ম হয় ন। সো এইটো ভিডিও যিবিলাকে চাই আছে অবভিয়াছলি মই জনাব বিচাৰিছোঁ যেটো ভিডিও তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় কিয়নো যিবিলাকে ভাবি আছে অবভিয়াছলি APSCৰ কাৰণে তাতে এইটো ভিডিঅ'ত আহিছে হয় ন। সো এইটো ভিডিও যদি তোমালোকে চোৱা লাষ্টৰলৈকে তোমালোকে বেলেগ বেটা ভিডিও চাবলৈ মানে যাবলৈ নালাগে টোটেলি মই বুজাবলৈ ট্ৰাই কৰিম যে নেক্সট ভিডিও যদি চাব নালাগে আৰু সো বেছি টাইম নলম 10 মিনিট মানৰ টাইমৰ ভিতৰত মই গোটেইবিলাক টপিকস বা এক্সাম পেটাৰ্ণ বা কেনেকৈ সিলেকশন লৈকে যাব পাৰি গোটেইবিলাক ষ্টেজেছ মই ক'বলৈ ট্ৰাই কৰিম। সো সবতকৈ ফাৰ্ষ্টতে APSCৰ ফুল ফৰ্ম হৈছে আসাম পাব্লিক সাৰ্ভিস কমিশন, ঠিক আছে, এইটো বোৰ্ড হয় এটা আৰু APSCয়ে প্ৰত্যেক বছৰে CC এক্সামিনেশ্যন কণ্ডাক্ট কৰে यानी कि কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন কণ্ডাক্ট কৰে যিটো ফুল ফৰ্ম হৈছে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন অবভিয়াছলি। আৰু কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ টোটেল তিনিটা ষ্টেজ থাকে, এটা হ'ল প্ৰিলিমছ, 2 নম্বৰত আছে মেন্স আছে, 3 নম্বৰত আছে ইণ্টাৰভিউ। কোনোবা ষ্টুডেণ্টে যদি সিঙ্গল এটেম্পটত এই তিনিটা ষ্টেজেছ ক্লিয়াৰ কৰে সেইজন মানুহক মানে সিভিল সাৰ্ভেণ্ট হিচাপে পৰিগণিত কৰা হয় বা স্বীকৃতি দিয়া হয় APSCৰ পৰা। তিনিটা ষ্টেজ কিন্তু সিঙ্গল এটেম্পটত ক্লিয়াৰ কৰিব লাগিব, ঠিক আছে। সবতকৈ ফাৰ্ষ্টতে আমি কথা পাতিম প্ৰিলিমছৰ কাৰণে যে প্ৰিলিমছ কেনেকুৱা হয় বা কেনেকৈ এক্সামটো দিব লাগে। প্ৰিলিমছ মুঠতে দুটা পেপাৰ থাকে, এটা হ'ল GS পেপাৰ 1 আৰু অন্যখন পেপাৰৰ নাম হ'ল GS পেপাৰ 2 বা যাক আমি CSET বুলি ক'ম বা কোৱালিফাইং পেপাৰ বুলিও ক'ম, ঠিক আছে। সো যদি কোনোবা ষ্টুডেণ্টে কোৱালিফাইং পেপাৰত আউট অফ 200 33% यानी कि 66.67 মাৰ্ক যদি গ্ৰেপ কৰিব পাৰে বা তাতছে ওপৰত আনিব পাৰে দেন তাৰ কোৱালিফাই হৈ গ'লি আৰু তাৰ GS পেপাৰটো চোৱা হয়, GS পেপাৰ 1 টো চোৱা হয়। প্ৰিলিমছৰ যেটো দুটা পেপাৰ থাকে, এটা হ'ল কোৱালিফাইং পেপাৰ য'ত মানে 33% আছে ওপৰত মাৰ্ক আনিব লাগিব হয় ন। তাৰ ওপৰত যিমান আনিলেও মেটাৰ নকৰে, আপুনি যে কোনোবাই 100 আনিব পাৰে কোনোবা 150 আনিব পাৰে হয়, ঠিক আছে। সো এইটো মেটাৰ নকৰে, আপুনি জাষ্ট 66.67 মাৰ্কৰ পৰা ওপৰত আনিব লাগিব। তাৰ ওপৰত বেছ কৰি আপোনাৰ GS পেপাৰ 1 চোৱা যায়। GS পেপাৰ 1 যদি কোনোবা একৰ্ডিংলি মাৰ্ক যদি কোনোবাৰ 150 পাব পাৰে আউট অফ 200, কোনোবাই 100 পাব পাৰে, কোনোবা 90 পাব পাৰে, ডিক্ৰিজিং ভ্যালু চোৱা যায়। আৰু যিমানখিনি ষ্টুডেণ্টক মেন্সৰ কাৰণে সিলেক্ট কৰিব লগা আছে তান্তক সিলেক্ট কৰা হয় যে মেন্সৰ কাৰণে এইখিনি ষ্টুডেণ্টে মেন্স দিব আৰু এইখিনি ষ্টুডেণ্ট মেন্স দিলে এইখিনি ওলাব পাৰে বুলি এটা ৰেচিঅ' এটা বনোৱা হয়, তাৰ ওপৰত বেছ কৰি কৰা হয়, APSC কণ্ডাক্ট কৰে সেইটো। সো ডিক্ৰিজিং ভ্যালুত চোৱা হয়, মাৰ্কৰ ওপৰত বেছ কৰি মেন্সৰ কাৰণে সিলেক্ট কৰা হয় বা কাট অফ এটা বনে, ঠিক আছে। যদি আপোনাৰ মাৰ্কটো কাট অফৰ যেটো কাট অফ এটা বনে তাৰ ওপৰৰ ভিতৰত যদি সোমাই গ'ল দেন আপুনি সিলেক্ট হৈছে মেন্সৰ কাৰণে অবভিয়াছলি। সো কাট অফ মানে সবতকৈ মিনিমাম ভ্যালু, ঠিক আছে। যেনেকৈ ধৰি লোৱা APSCয়ে সিলেক্ট কৰিলে টোটেল 5000 ষ্টুডেণ্টক মাৰ্কৰ ওপৰত বেছ কৰি অবভিয়াছলি সিলেক্ট কৰা হয়। ডিক্ৰিজিং ভ্যালুত চোৱা হয় সবতকৈ বেছি কোনে পাইছে বুলি ক'লে আউট অফ 200 GS পেপাৰ 1ত কোনোবা 180 পাই গ'ল ফৰ এক্সাম্পল, আই এম জাষ্ট গিভিং ইউ এক্সাম্পল। সো তাৰ পৰা ডিক্ৰিজিং ভ্যালুত চোৱা হয় যে 5000 নম্বৰলৈকে কিমান মাৰ্ক আহে। যেনেকৈ 5000 নম্বৰত কোনোবা এজন ষ্টুডেণ্টে 70 মাৰ্ক পালে ফৰ এক্সাম্পল, ঠিক আছে। তো কাট অফটো বনিব 70 মাৰ্কছ। সো ঠিক আছে, তাৰ ওপৰত যিমানবিলাক ষ্টুডেণ্টে পালে তাতে সিলেক্ট কৰা হয় মেন্সৰ কাৰণে। আৰু মেন্সত টোটেল 6টা পেপাৰ থাকে, এটা হ'ল এছে ৰাইটিং, বাকি 4টা থাকিব আপোনাৰ GS পেপাৰ 1 2 3 4 কৰি, আৰু GS পেপাৰ 5ও থাকিব যেটো অনলি আসাম ৰিলেটেড হ'ব। এছে ৰাইটিঙত দুটা কুৱেশ্যন আহিব, এটা হ'ব আপোনাৰ 125 মাৰ্কছৰ, অন্যখন 125 মাৰ্কছৰ। সো বাকি যিবিলাক GS পেপাৰ আছে সেইবিলাকৰ মই গোটেইবিলাকৰ আপোনালোকক ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ। GS পেপাৰ 1ত কোনটো সাবজেক্ট বা টপিকবিলাক আপুনি পঢ়িব লাগিব যেটো মানে অফিচিয়েল হয় যেটো। সো মই গোটেইবিলাক ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ যাতে সময় অকণমান কম মানে আপোনালোকক ভালকৈ বুজাবৰ কাৰণে মই সময়টো কম পাইছোঁ বুলি আপোনালোকক জাষ্ট এতিয়া ৰাফলি মই কৈ আছোঁ। গোটেইবিলাকে ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ ফালে আপুনি চাব পাৰে বা টেলিগ্ৰামত গৈ ফালে SDME চাৰ্চ কৰি ফালে আপুনি তাৰ পৰা অফিচিয়েল যেটো এক্সামৰ কাৰণে যেটো আমাৰ সিলেবাস দিয়া আছে সেইবিলাক আপুনি ডাউনলোড কৰি এক্সেছ কৰিব পাৰিব, ঠিক আছে। আপোনাৰ যেটো ইউটিউব চেনেলৰ নাম আছে SDME সেইটোৱে গৈ ফালে আপুনি টেলিগ্ৰামত চাৰ্চ কৰিলে আপুনি পাই যাব, তাৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু তাতে আমি সবিশেষ ষ্টাডি মেটেৰিয়েলবিলাক আমি প্ৰভাইড কৰি থাকোঁ। সো সেইবিলাকো আপুনি চাব পাৰে, টোটেলি ফ্ৰী হয় এইটো, তাৰ কাৰণে একো পে' কৰিব নালাগে, ইউ ডাজন্ট হেভ টু পে এনিথিং ফৰ দিছ। সো তাৰপিছতে আমি এতিয়া কথা পাতিম
জিএছ পেপাৰ 5 থাকে যেনেকৈ জিএছ টোটেল আমাৰ মেন্সৰ কাৰণে 6টা পেপাৰ থাকিব এটা হ'ল এছে ৰাইটিং ঠিক আছে তাৰপিছত 5টা থাকিব জিএছ পেপাৰ তাৰ ভিতৰত সবতকৈ লাষ্টৰ যিটো জিএছ পেপাৰ 5 হয় সেইটো অনলি আসাম ৰিলেটেড থাকিব ঠিক আছে আসাম ৰিলেটেড হ'ব যেনেকৈ অসমৰ লগত ৰিলেট কৰা যিবিলাক টপিকস যেনেকৈ সায়েন্স হ'ব পাৰে হয় না সায়েন্সৰ ওপৰত থাকিব পাৰে কাৰেণ্ট এফেয়াৰ হ'ব পাৰে হিষ্ট্ৰী হ'ব পাৰে জিঅ'গ্ৰাফি হ'ব পাৰে সেইবিলাকৰ ওপৰত আহিব আৰু ইটস পেপাৰ আপোনাৰ 250 কৰি মাৰ্কস থাকিব যেনেকৈ 6টা পেপাৰ আছে 6টা পেপাৰ 250 কৰি যদি আমি কাউন্ট কৰো 1500 মাৰ্কস হ'ব ঠিক আছে 1500 মাৰ্কসৰ মেন্স হ'ব আৰু মেন্স টু কোৰ পৰা মেন্সৰ কাৰণে যে সিলেক্ট হল কোৰ পৰা হল জিএছ পেপাৰ 1 ৰ পৰা প্ৰিলিমছৰ তাৰ ওপৰত মাৰ্কৰ ওপৰত বেছ কৰি জিএছ পেপাৰ 1 ৰ যেটো মাৰ্কস আছিল তাৰ ওপৰত বেছ কৰি মেন্সৰ কাৰণে আহি গল মেন্সৰ যেটো 1500 ৰ এক্সাম হল তাৰ ওপৰত বেছ কৰি ইন্টাৰভিউৰ কাৰণে মাতা হয় ইন্টাৰভিউৰ ইমানজনক মাতিম ইমানজনৰ ভিতৰত আমি ইমানজনক সিলেক্ট কৰিম এটা নাম্বাৰ এটা সেগ্ৰিগেট নাম্বাৰ থাকে সেইখিনি ষ্টুডেন্টক আমি সিলেক্ট কৰিম বুলি তান্তে এটা কাট অফ এটা বনোৱা তাৰ ওপৰত বেছ কৰি ফাইনাল সিলেকশনটো হয় মানে ঠিক আছে আউট অফ 1500 কোনবা ষ্টুডেন্টে পাব পাৰে 700 800 900 1100 হয় না সো তেনেকৈ গোটেইবিলাক ষ্টুডেন্টৰ কিমান ষ্টুডেন্টে এক্সাম দিছে বা কিমান কাট অফ বনিব হেটো ওপৰত বেছ কৰি ইন্টাৰভিউৰ কাৰণে সিলেক্ট কৰা হয় আৰু ইন্টাৰভিউৰ যদি কাৰোবাৰ ভাল হৈছে বেয়া হৈছে হয় না এটো মেটাৰ নকৰে বাট এটো কাৰণে আকৌ ষ্টিল এটা কাট অফ বনে যে ফাইনাল সিলেকশনৰ কাৰণে যে মেন্স আৰু যেটো ইন্টাৰভিউ আছে তাৰ টোটাল মাৰ্কসক কম্বাইন কৰা হয় আৰু কম্বাইন কৰি ভাল যেটো ফাইনাল মাৰ্কস বিলাক আহিব ডিক্ৰিজিং ভ্যালু যেনেকৈ প্ৰিলিমছৰ ডিক্ৰিজিং ভ্যালু যেনেকৈ চাইছিলো আমি তেনেকৈ সোৱা যায় আৰু যিমান যেনেকৈ ধৰি লওক ফৰ এক্সাম্পল 500 পোষ্ট আছে হয় না টোটাল এবাৰ এপিএসসিৰ ফৰ আই এম জাস্ট গিভিং ইউ এক্সাম্পল अगेन সো 500 আছে যে 500 নম্বৰত যেটো সবতকৈ লাষ্ট নম্বৰ আছে মাৰ্কস পাইছে তাক তাৰ লৈকে মানে কাউন্ট কৰা হয় ঠিক আছে সবতকৈ ওপৰৰ পৰা সবতকৈ বেছি কোনে পাইছে তাৰ পৰা ডিক্ৰিজিং ভ্যালু সোৱা হয় 500 লৈকে সো 500 নম্বৰত যেটো পাইছে মানে নম্বৰৰ লৰা বা এক্স ওয়াই যিজন লৰা আছে সেইজন ষ্টুডেন্টে যিমান মাৰ্কস পাইছে হেতু হয় হেতু বছৰৰ ফাইনাল কাট অফ সো তাৰ ওপৰত যিমান বিলাকে পাইছে তান্তৰ কিবা এটা ডিজিগনেশন দিয়া হয় অকৰ্ডিং টু देयर মাৰ্কস আৰু প্ৰেফাৰেন্স সো এটো হৈছে এপিএসসিৰ খবিখে এটা ভিডিও যেটো মই ভাৰ্বেলি কবলৈ ট্ৰাই কৰিলো সো যদি কোনোবা ষ্টুডেন্টে ষ্টিল ডাউট আছে তলত কমেন্ট সেকশনত জনাব পাৰে বা টেলিগ্ৰামত আমাৰ গ্ৰুপো আছে अगेन এছডেমি বুলি এছডেমি গ্ৰুপত গৈ পেলাই আপুনি জয়েন কৰিব পাৰে তাৰ পৰা আপুনি ডিসকাস কৰিব পাৰে যদি কোনোবা ষ্টুডেন্টে ভাবি আছে যে অবভিয়াসলি আসাম হিষ্ট্ৰীৰ কাৰণে অকমান টাফ হৈ আছে পঢ়িবৰ কাৰণে স্পেশালি মই আসাম হিষ্ট্ৰী ষ্টাৰ্ট কৰিম বুলি ভাবিছো নেক্সট মান্থৰ পৰা ঠিক আছে নেক্সট মান্থৰ পৰা আমাৰ এইটো ইউটিউব চেনেলতে এছডেমিতে ষ্টাৰ্ট হ'ব আসাম হিষ্ট্ৰীৰ এক্সাম ৰিলেটেড টপিকস বিলাক যিবিলাক আমি এনালাইজ কৰিম ডিসকাস কৰিম বা এক্সামত কেনেকৈ লিখিব লাগিব গোটেইবিলাক মই শিকাবলৈ ট্ৰাই কৰিম ডেলিভাৰ কৰিবলৈ ট্ৰাই কৰিম সো যিবিলাক ষ্টুডেন্ট অকমান সিৰিয়াস হয় যে ভাবিছা যে অকমান এবাৰ যেটো এক্সামিনেশন হ'ব এইটো এক্সামিনেশন উলাবই লাগিব বুলি কমন সিরিয়াস হৈ আছে তান্তে অবভিয়াসলি চেনেলটো সাবস্ক্ৰাইব কৰি ভালে ৰাখিবা যাতে নেক্সট ভিডিও যেতিয়া মই আপলোড কৰো তোমালোকে নোটিফিকেশন পোৱা আৰু তাৰ পিছত আই ফালে তোমালোকে ভিডিওস বিলাক চাব পাৰা অবভিয়াসলি মই আৰু अगेन মই ট্ৰাই কৰিছো যে যেটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰ বিলাক আছে গোটেই বিলাকক চাই ফালে মই এটা নহয় বহুত কেটা ভিডিওস বিলাক আহিব এটো চেনেলতে আহিব এছডেমিতে আহিব কোৱেশ্চনছ আৰু এনসাৰছ বিলাক আমি চাম ঠিক আছে প্ৰিভিয়াস ইয়াৰ যিমানখিনি মই কোৱেশ্চন পেপাৰ পাৰো কভাৰ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে সো লগ পাম নেক্সট ভিডিওত